নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা এই কোভিড মহামাৰীৰ সময়ছোৱাত আমাৰ দুৰ্যোগৰ এই সময়ছোৱাত আৰু মই ধনজিত ডেকাই তোমালোকক এই ইউটিউব চেনেলটিলৈকে স্বাগতম জনাইছোঁ যাৰ নাম হৈছে ৰিয়েকশ্যন কনচেপ্ট তোমালোক সকলোৱে জানা কোভিড প্ৰটকলৰ কাৰণে আমি কি ক্লাছবোৰ অফলাইন ক্লাছবোৰ তোমালোকৰ চলাই যাব পৰা নাই স্কুলৰ যিবোৰ ক্লাছ সেইবোৰ ল'ব পৰা নাই গতিকে এটা নতুন প্ৰচেষ্টা মই হাতত লৈছোঁ যেটো প্ৰচেষ্টাৰ দ্বাৰা মই কি কৰিব বিচাৰিছোঁ তোমালোকৰ যিখিনি ক্লাছ আছে জেনাৰেল মেথমেটিক্স জেনাৰেল সায়েন্স আৰু এডভান্স মেথমেটিক্সৰ যেটো ক্লাছ আৰু 9 10 ৰ যিখিনি ক্লাছ আছে সেই ক্লাছখিনি মই তোমালোকৰ অনলাইন যোগে ল'বৰ কাৰণে এক প্ৰচেষ্টা আৰম্ভ কৰিম গতিকে আশা কৰোঁ তোমালোকে এই প্ৰচেষ্টাত সহযোগ জনাবা আৰু যিমান পাৰো তোমালোকৰ সাপোৰ্ট পাম বুলি আশা ৰাখিছোঁ গতিকে মই এই প্ৰচেষ্টাটোৰ বিষয়ে মই অকমান ক'ব বিচাৰিছোঁ তোমালোকক যে মই কেনে ধৰণে আগবাঢ়ি যাম আৰু তোমালোকে কেনে ধৰণে ইয়াৰ লগত সহযোগ কৰিব পাৰিবা ঠিক আছে গতিকে মই তোমালোকৰ ক্লাছ 9 আৰু 10 ৰ এই দুটা শ্ৰেণীৰ ভিতৰতে মই লম 8 7 6 এইবিলাক নলওঁ বাৰু কাৰণ তেওঁলোকৰ কাৰণে অনলাইন ক্লাছবোৰ খুব এটা ফলপ্ৰসূ নহয় ঠিক আছে গতিকে মই ক্লাছ 9 আৰু 10 ৰ কি লম তোমালোকৰ জেনাৰেল মেথমেটিক্স আৰু জেনাৰেল সায়েন্স আৰু এডভান্স মেথমেটিক্সৰ ক্লাছবিলাক তোমালোকৰ অনলাইন যোগে ল'ব চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে যদি জানিব বিচাৰে যে মই কেনে ধৰণে ক্লাছবিলাক লম মই প্ৰতিদিনে এটাকৈ ভিডিও ক্লাছ দিম আৰু তোমালোকে তেনে ধৰণে আগবাঢ়ি গৈ থাকিবা কাৰণ এটাতকৈ বেছি দিব অলপ অসুবিধা হয় গতিকে মই প্ৰতিদিনে এটাকৈ ভিডিও দিম আৰু তোমালোকে তেনে ধৰণে অনলাইন ক্লাছবোৰ লৈ সহায় লৈ পেলাই পঢ়ি যাব ঘৰতে পঢ়িবলৈকে চেষ্টা কৰা কাৰণ এতিয়া আৰু অফলাইন ক্লাছ কৰাটো খুবেই অসুবিধা হৈ পৰিছে গতিকে তোমালোকে অনলাইনৰ সহায় লৈ পেলাই আগবাঢ়িব চেষ্টা কৰা সো আৰম্ভণিতে আজি আমি প্ৰথম ক্লাছটো আৰম্ভ কৰিম ক্লাছ 10 ৰ হিচাপে ক্লাছ 10 ৰ আমি প্ৰথম ক্লাছটো লম ক্লাছ 10 ৰ আমি জেনাৰেল মেথমেটিক্স পঢ়িম ঠিক আছে জেনাৰেল মেথমেটিক্সৰ প্ৰথম চেপ্টাৰটো আৰম্ভ নকৰো প্ৰথম চেপ্টাৰটো আগত 9 তে পাইছা তোমালোক অলপ চলপ গতিকে তোমালোকে সেকেন্ড যেটো চেপ্টাৰ আছে যেটো পলিনোমিয়াল বহুপদ ৰাশিৰ যেটো চেপ্টাৰ আছে জেনাৰেল মেথমেটিক্সৰ সেই চেপ্টাৰটো মই আজি আৰম্ভ কৰিম গতিকে তোমালোকে কিতাপখন উলিয়াই লোৱা কিতাপখন উলিয়াই লৈ পেলাই মই যেনেকৈ পঢ়াই গৈ থাকো তেনেকৈ তোমালোকে পঢ়ি গৈ থাকিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম সেকেন্ড চেপ্টাৰৰ বহুপদ ৰাশিৰ কথা ঠিক আছে এটা বহুপদ ৰাশিৰ কথা পঢ়াৰ আগতে তোমালোকে এটা কথা জানিব লাগিব তোমালোকে ক্লাছ 8 টো পাইছা ক্লাছ 9 টো পাইছা হয় তোমালোকে এলজেব্ৰা পাইছা না বীজগণিত হয় নামটো শুনিছা চাগে বীজগণিত তে বীজগণিতীয় ৰাশি বা এলজেব্ৰিক ফেক্টৰ বুলি ক'লে কি বুজা এই কথাটো তোমালোকে জানিব লাগিব বহুপদ ৰাশি পঢ়াৰ আগতে তোমালোকে কি পঢ়িব লাগিব বীজগণিতীয় ৰাশিৰ কথা জানিব লাগিব বীজগণিত নাজানাকে তোমালোকে পলিনোমিয়াল আৰম্ভ কৰিব নোৱাৰা তে বীজগণিত মানে কি বীজগণিত হৈছে মেথমেটিক্সৰ এনেকুৱা এটা ভাগ য'ত তোমাৰ কি থাকিব যিকোনো ধৰণৰ সংখ্যা এটা কি হিচাপত প্ৰকাশ কৰা হয় কিছুমান অজ্ঞাত ৰাশিত কি প্ৰকাশ কৰা হয় অজ্ঞাত ৰাশিত প্ৰকাশ কৰা হয় হয়নে সো বীজগণিতৰ তিনিটা ভাগ থাকে এই তিনিটা ভাগ কি কি হয় তোমালোকৰ এটা কি থাকে তোমাৰ চলক থাকিব আৰু কি হ'ব ধ্ৰুৱক হ'ব আৰু কি থাকে তোমাৰ সহগ যাক ইংলিছত ইয়াক কৰা হয় ভেৰিয়েবল ইয়াক কোৱা হয় কনষ্টেন্ট আৰু ইয়াক কোৱা হয় তোমাৰ কোএফিচিয়েন্ট বুলি কোৱা হয় গতিকে বীজগণিতীয় ৰাশি সেইবিলাক যিবিলাক কি হ'ব কিছুমান চলকৰ আকাৰত প্ৰকাশ কৰা হয় হয়নে চলক মানে কি ভেৰিয়েবল যিবোৰ অজ্ঞাত ৰাশি সেইবিলাকক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় তাত কিছুমান কি থাকিব ধ্ৰুৱক থাকিব যিবিলাকৰ মান সদায় সমান থাকে তেনেকুৱাবিলাকক কি বুলি কয় ধ্ৰুৱক বুলি কয় এইবোৰ সদায় বাস্তৱ সংখ্যা হয় আৰু সহগবোৰ কি বাস্তৱ সংখ্যা হয় ইহঁতৰ মান কেতিয়াও সলনি নহয় ঠিক আছে এতিয়া মই এটা বীজগণিতীয় ৰাশি এটা লিখি দিম সেই বীজগণিতীয় ৰাশিটো দেখি পেলাই তোমালোকে ক'ব পাৰিব লাগিব ইয়াৰ চলক কোনটো ইয়াৰ ধ্ৰুৱক কোনটো আৰু ইয়াৰ সহগ কোনটো এক্সাম্পল এটা দিলে তোমালোকে বুজি পাবা সাপোজ 2 into x square
প্লাছ 5x প্লাছ 6 এইটো এটা কি বীজগণিতীয় ৰাশি ইয়াতে কি আছে তোমাৰ চলক আছে চলক মানে কি কিছুমান অজ্ঞাত ৰাশি যাৰ মানবোৰ সলনি হ'ব পাৰে হয়নে যিবোৰ অজ্ঞাত ৰাশিৰ মানবোৰ সলনি হ'ব পাৰে তেনেকুৱা ধৰণৰ অজ্ঞাত ৰাশিক আমি কি বুলি কওঁ চলক বুলি কওঁ ইয়াতে চোৱা ইয়াৰ কোনটো চলক আৰু কোনটো ধ্ৰুৱ ইয়াতে মই কি লিখিছো x লিখিছো হয়নে ইয়াৰ এই x কেইটা কি হৈছে তোমাৰ চলক বুলি ক'ব এইকেইটা কি বুলি ক'ব ভেৰিয়েবল বুলি ক'ব ইহঁতৰ মানবিলাক সলনি হ'ব পাৰে ঠিক আছে আনহাতে তুমি এই যেটো মান পাইছা +6 বুলি পাইছা যে এই +6 টো কি বুলি ক'ব তোমাৰ ধ্ৰুৱক বুলি ক'ব ইয়াৰ মান কেতিয়াও সলনি নহয় +6 ৰ মান কেতিয়াবা সলনি হ'ব পাৰে নেকি ই কেতিয়াও হয় +6 মানে +6 x ৰ মান কেতিয়াবা সলনি হ'ব পাৰে ঠিক আছে এইটো কি বুলি কয় ধ্ৰুৱক বুলি কয় আৰু চলকৰ সন্মুখৰ ফালে যিকেইটা ৰাশি পূৰণ হৈ থাকে যিকেইটা ধ্ৰুৱক পূৰণ হৈ থাকে চলকৰ লগত সেইকেইটা কি বুলি কয় তোমাৰ সহগ বুলি কয় এইখিনি তোমালোকে জানিব লাগিব পলিনমিয়াল পঢ়াৰ আগতে বীজগণিতীয় ৰাশিৰ কোনটো চলক কোনটো ধ্ৰুৱক আৰু কোনটো সহগ এইখিনি কথা তোমালোকে জানিব লাগিব কাৰণ বীজগণিতীয় ৰাশিৰে বহুপদ ৰাশি ওলায় গতিকে বীজগণিতীয় ৰাশি এটা আমি চলকৰ কথা গম পালো সহগৰ কথা গম পালো আৰু ধ্ৰুৱকৰ কথা গম পালো এটা বীজগণিতীয় ৰাশি এটাৰ ঘাত বুলি ক'লে কি বুজা মাত্ৰা বা ঘাত বুলি ক'লে কি বুজা মাত্ৰা বা ঘাত যিকোনো ৰাশি এটাৰ ওপৰত লিখা হয় নহয় এই ইয়াতে লিখা হৈছে নহয় x² x⁻1 এইবিলাকক কি বুলি কয় ঘাত বুলি কয় যেনেকুৱা তুমি যদি লিখা x⁻0 ইয়াৰে ঘাত কিমান হ'ব এইটো কি বুলি কয় ঘাত বুলি ক'ব x⁻25 মানে ইয়াৰ ঘাত কিমান 25 এইবিলাকক কি বুলি কয় ঘাত বুলি কয় বা পাৱাৰ বুলি কয় ইংলিছত হয়নে এইবিলাকক কি বুলি কয় পাৱাৰ বুলি কয় এই যেটো তুমি বীজগণিতীয় ৰাশি লিখিছা এই বীজগণিতীয় ৰাশিটোৰ মাত্ৰা বুলি ক'লে এটা কি বুজি পাবা বীজগণিতীয় ৰাশিবিলাকত যিবিলাক তুমি চলক লিখিছা এই চলকৰ যেটো সৰ্বোচ্চ ঘাত হয় ইয়াতে কি আছে চলক x আছে হয়নে এই চলকৰ ভেৰিয়েবলৰ যেটো সৰ্বোচ্চ ঘাত এই ঘাতটোকে কি বুলি ক'ব তোমাৰ এই বীজগণিতীয় ৰাশিটোৰ মাত্ৰা বুলি ক'ব এই বীজগণিতীয় ৰাশিটো যদি তুমি এক্সাম্পল হিচাপে লোৱা তেনেহলে চাবা দেখিবা তোমালোকে ইয়াৰ সৰ্বোচ্চ ঘাতটো কিমান ইয়াৰ 2 হয়নে ইয়াতে 2 আৰু 1 আছে ইয়াৰ ভিতৰত কোনটো ডাঙৰ হ'ব তোমাৰ 2 টো ডাঙৰ হ'ব গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 2 হ'ব হয়নে গতিকে তোমালোকে লিখি দিয়া মাত্ৰা মানে কি চলকৰ সৰ্বোচ্চ ঘাতকে কি বুলি কয় মাত্ৰা বুলি কয় এতিয়া আহিছে আমি আমাৰ নতুন টপিকটোলৈকে হয় যেটো টপিক আমি ইয়াতে আলোচনা কৰিম হেতু হৈছে কি বহুপদ ৰাশি এটা বহুপদ ৰাশি মানে কি বহুপদ ৰাশি মানে কি একো নহয় ইয়াত কি হয় এটাতকৈ বেছি যদি তোমাৰ কি হৈ থাকে বীজগণিতীয় ৰাশি থাকে আৰু সেই বীজগণিতীয় ৰাশিবিলাকক আমি কি কৰি ৰাখো যোগ বা বিয়োগৰ দ্বাৰা কি কৰি থাকো হিহঁতক সংযোগ কৰি ৰাখো তেনেহলে তেনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশিকে কি বুলি কয় বহুপদ ৰাশি বুলি কয় তোমাক মই উদাহৰণ দিছো চোৱা তুমি যদি লিখা 2x² 5x + 4 হয়নে এটা দুটা বীজগণিতীয় ৰাশি আছে এইটো এটা বীজগণিতীয় ৰাশি এইটো এটা বীজগণিতীয় ৰাশি হয়নে ইয়াৰ কিহৰ দ্বাৰা যোগ কৰি ৰাখা হৈছে প্লাছৰ দ্বাৰা ঠিক আছে x³ - 3x² এইটো এটা কি তোমাৰ বীজগণিতীয় ৰাশি এই দুইটা বীজ ইয়াক কিহৰ দ্বাৰা যোগ কৰি ৰাখা হৈছে মাইনাছৰ দ্বাৰা ঠিক সেই দৰে তুমি যদি কনসিডাৰ কৰা আৰু এটা বেলেগ ধৰণৰ চলক u⁴ twice minus of twice u plus 4 ইয়াতে আমাৰ চলকটো কি u বুলি কনসিডাৰ কৰিছো গতিকে এনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশি যিবিলাকক আমি কি কৰিব পাৰো এটাতকৈ বেছি বীজগণিতীয় ৰাশিক যদি আমি কি কৰো প্লাস বা মাইনাছৰ দ্বাৰা কি কৰি ৰাখো হিহঁতক সংযোগ কৰি ৰাখো হিহঁতক একেলগ কৰি লিখিও তেনেকুৱা ধৰণৰ ৰাশিকে কি বুলি কয় বহুপদ ৰাশি বুলি কয়
মই ইয়াক আকৌ এবাৰ কৈছোঁ কিহৰ দ্বাৰা সংযোগ কৰি ৰাখিব লাগিব প্লাছ বা মাইনাছৰ দ্বাৰা তুমি যদি চোৱা তুমি যদি পূৰণ বা হৰণৰ দ্বাৰা ইহঁতক সংযোগ কৰি ৰাখা তেনেহ'লে তেনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশিক কি বুলি নকয় তোমাৰ বহুপদ ৰাশি বুলি নকয় মই তোমালোকক এক্সাম্পল এটা দি দিছোঁ এইকেইটা কি বুলি কয় বহুপদ ৰাশি বুলি কয় এক্সাম্পল কেইটা লিখি ৰাখিবা আকৌ তোমাক যদি কয় 1/x² + 1 ইয়াতে কেইটা ৰাশি আছে তুমি যদি কনসিডাৰ কৰা এইটো এটাই ৰাশি হয়নে 1/something হৈ আছে ঠিক আছে ঠিক সেইদৰে তুমি যদি কনসিডাৰ কৰা √x + 2 ইয়াতে কেইটা ৰাশি আছে এটাই আছে হয়নে গতিকে এইবিলাক কি নহয় বীজগণিতীয় ৰাশি হ'ব নোৱাৰে বুজি পাইছা গতিকে যিবোৰ বীজগণিতীয় ৰাশি বহুপদ ৰাশি মানে কি তোমালোকে ডেফিনেশ্যন এটা লিখি ৰাখা যদি একাধিক বীজগণিতীয় ৰাশিক যোগ বা বিয়োগ চিনৰ দ্বাৰা চিনেৰে আমি কি কৰি ৰাখো চিনেৰে সংযোগ কৰি ৰাখো সংযোগ কৰি একেলগে লিখো তেনে পদকে কি বুলি কয় বহুপদ বুলি কয় মানে কি পলিনোমিয়েল বুলি কয় হয়নে এটা বীজগণিতীয় ৰাশিত মই যেনেকৈ কৈছিলোঁ ইয়াৰ সৰ্বোচ্চ ঘাতকে কি বুলি কয় ইয়াৰ মাত্ৰা বুলি কয় ঠিক এই ক্ষেত্ৰতো তোমাৰ কি হ'ব যেটো ইয়াৰ সৰ্বোচ্চ ঘাত হেতুকে এই ক্ষেত্ৰত সৰ্বোচ্চ ঘাত হেতুকে ইয়াৰ কি হ'ব মাত্ৰা বুলি কোৱা হ'ব গতিকে এইটো বীজগণিতীয় ৰাশিত তোমাৰ এই বহুপদ ৰাশিটোৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা কিমান হ'ব 2 হয়নে ইয়াৰ ক্ষেত্ৰত কিমান হ'ব 3 ইয়াৰ ক্ষেত্ৰত কিমান হ'ব 4 হয়নে এইবোৰ কি ইয়াৰ মাত্ৰা এই কথাবিলাক তোমালোকে মনত ৰাখিবা এইবিলাক মই জাস্ট তোমালোকক ইন্ট্ৰোডাকচনে দিছো জাস্ট তোমালোকে বুজি পাবৰ কাৰণে লিখিছো এইবিলাক কেতিয়াও পৰীক্ষাত লিখা নাহে গতিকে এইখিনি লিখি লোৱা তোমালোকে এতিয়া চোৱা কোনো এটা বহুপদ ৰাশি তাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি পেলাই বিভিন্ন ধৰণে ভাগ কৰিব পাৰে বুজি পাইছা যদি মাত্ৰাটো চেঞ্জ কৰা হয় তেনেহলে তেনেকুৱা ধৰণৰ বহুপদ ৰাশিৰ নামবোৰ কি হৈ যায় চেঞ্জ হৈ যায় চোৱা মই ইয়াতে তোমালোকক এটা আলোচনা কৰিছো এটা বহুপদ ৰাশি লিখিছো চোৱা এক নম্বৰতে ax + b ইয়াৰ যদি এটো কি হয় তোমাৰ চলক হয় আৰু এটো কি তোমাৰ ধ্ৰুবক আৰু এটো কি তোমাৰ সহগ হয়নে চলক কি x ইয়াৰ মাত্ৰা কিমান হৈ আছে এটা 1 মাত্ৰা কিমান বুলি কৈছো 1 হয়নে গতিকে এনেকুৱা ধৰণৰ বহুপদ ৰাশি যাৰ মাত্ৰা কি 1 তেনেকুৱা ধৰণৰ বহুপদ ৰাশি কি বুলি কয় ৰৈখিক বহুপদ বুলি কয় এইটো কথা তোমালোকে মনত ৰাখিবা কি বহুপদ বুলি কয় ৰৈখিক বহুপদ বুলি কয় এনেকুৱা ধৰণৰ বহুপদ বিলাকক এতিয়া আমি 2 নম্বৰতে আহিছো চোৱা আৰু এটা আমি বহুপদ ৰাশি লিখিম সেই বহুপদ ৰাশিটোৰ মাত্ৰা কিমান হ'ব তোমালোকে নিজে ক'ব ট্ৰাই কৰিবাচোন ax² bx + c এইটো এটা আমি বহুপদ ৰাশি লিখিছো হয় ইয়াত কি কি আছে চলক কেইটা আছে 1 2 দুটা আছে হয়নে চলক x আছে চলক এটাই আছে চলক দুটাৰ মাত্ৰা ডিফাৰেন্ট আছে সো এই বহুপদ ৰাশিটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা মানে কি মই অলপ আগতে কৈ দিছো যে কোনো এটা বহুপদ ৰাশি যেটো সৰ্বোচ্চ ঘাত হেতুকে কি বুলি কয় মাত্ৰা বুলি কয় ইয়াত ঘাত কি আছে 2 আছে আৰু 1 আছে গতিকে ইহঁতৰ মাত্ৰা কিমান হ'ব 2 হ'ব হয়নে গতিকে এনেকুৱা ধৰণৰ বহুপদ ৰাশি যাৰ মাত্ৰাটো 2 হয় তেনেকুৱা ধৰণৰ বহুপদ ৰাশি কি বুলি কয় দ্বিঘাত
বহুপদ বুলি কয় কি বহুপদ বুলি কয় দ্বিঘাত বহুপদ বুলি কয় আকৌ লিখিছো চোৱা 3 নম্বৰতে আহা তোমাক মই আৰু এটা বহুপদ ৰাখি লিখি দিছো ax কিউব bx স্কয়াৰ cx প্লাস d ইয়াতে মাত্ৰা কিমান হ'ব এই a b c এইবিলাক কি এই x সহগটোৰ কি তোমাৰ সৰি ax চলকটোৰ সহগ আৰু d টো কি হ'ব তোমাৰ কনস্ট্যান্ট এটো কি বুলি কয় ধ্ৰুৱক বুলি কয় গতিকে ইয়াৰ কি ঘাত আছে 3 আছে 2 আছে আৰু 1 আছে ইয়াৰ ভিতৰত কোনটো ডাঙৰ হ'ব 3 টো গতিকে 3 টো ডাঙৰ হলে ইয়াৰ মাত্ৰা কিমান হ'ব 3 হয়নে ইয়া কি বুলি কব ত্ৰিঘাত বহুপদ বুলি কব হয় গতিকে এই তিনিটা তোমালোকে লিখি ৰাখা আগতে তে বহুপদ ৰাখে মাত্ৰাৰ কথা বুজি পালা কি মাত্ৰা থাকিব পাৰে এক থাকিব পাৰে একক ঘাতক আমি কি বুলি কওঁ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ এনেকুৱা ধৰণৰ কি থাকিব পাৰে বিভিন্ন ধৰণৰ মাত্ৰাৰ বহুপদ ৰাখি থাকিব পাৰে হয় তে বহুপদ ৰাখিৰ শূন্য বুলি ক'লে কি বুজায় তে নতুন বস্তু এটা আমি আলোচনা কৰিম হেতু কি বুলি কয় বহুপদ ৰাখি শূন্য তে যিকোনো এটা বহুপদ ৰাখি যদি দিয়া হয় তেনেহলে সেই বহুপদ ৰাখিটোৰ শূন্য বুলি ক'লে তুমি কি বুজা যিকোনো ধৰণৰ বহুপদ ৰাখি এটা কনসিডাৰ কৰিছো সোৱা ইফালে সোৱা let us consider a বহুপদ ৰাখি px বুলি কনসিডাৰ কৰা বহুপদ ৰাখিটো px x square minus 3x plus minus 4 ঠিক আছে এইটো এটা বহুপদ ৰাখি কনসিডাৰ কৰা এতিয়া চোৱা px বুলি কিহৰ কাৰণে লিখিছো কাৰণ ইয়াৰ চলকটো কি তোমাৰ x হয় না এখানে px বহুপদ বুলি লিখিছো কেতিয়াবা y = লিখিব পাৰি তেনে ধৰণে লিখিব পাৰা গতিকে এই px আমি এটা বহুপদ কনসিডাৰ কৰিছো এটো কি x² - 3x - 4 এটা x ৰ মান বিলাক আমি হলনি কৰি যাব পাৰো হয়নে x ৰ মান বিলাক কি যি কোনো বাস্তৱ সংখ্যা হ'ব পাৰে যি কোনো বাস্তৱ সংখ্যা হ'ব পাৰে ইয়াতে x2 বাস্তৱ সংখ্যা মানে কি -n ৰ পৰা ইফালে গৈ পেলাই 0 +1 +2 to +n হয়নে হেবুলৰ কি বাস্তৱ সংখ্যা গতিকে যি কোনো ধৰণৰ বাস্তৱ সংখ্যা তুমি দিব পাৰা গতিকে তুমি যদি সোৱা x এইফালে সোৱা যদি কি হয় x 1 হয় তেনে হলে তোমাৰ px কিমান হ'ব সোৱা x ৰ ভ্যালু আমি কিমান বহাইছো 1 বহাইছো x 1 বহাইছো সো x 1 স্কয়াৰ 3 * 1 - 4 সো কিমান হ'ব এটো যদি হিসাব কৰো তেনে হলে কিমান হ'ব আমাৰ -6 মানে x ৰ ভ্যালু যেতিয়া আমি কি হয় 1 হয় তেনলে px যেটো বহুপদ আছে এই বহুপদৰ মান কিমান হয় 0 হয় সৰি -6 হয় এতিয়া আকৌ সোৱা x যদি x 2 হয় তেনে হলে px 2 কিমান হ'ব 2 স্কয়াৰ 3 * 2 - 4 কিমান হ'ব হিসাব কৰাচোন এইফালে হ'ব তোমাৰ 4 এইফালে হ'ব 6 এইফালে হ'ব 4 -4 + 4 কাটা কাটি যাব আকৌ -6 হ'ব হয়নে দুইটা ভ্যালু সমান হ'ব ঠিকে আছে নে তোমালোকে চাবাচোন অকমান আকৌ যদি তুমি কি কৰা x 3 বহোৱা তেনে হলে px 3 এই বহুপদৰ ভ্যালু কিমান হ'ব সোৱা মান কিমান হ'ব 3 স্কয়াৰ 3 * 3 so 3 square 9 ইয়াতে হ'ব তোমাৰ 9 ইয়াতে কিমান হ'ব 6 হয়নে 9 9 কাটা কাটি যাব তোমাৰ কি থাকিব 6 হ'ব যদি x = তুমি কিমান বহোৱা 4 বহাই দিয়া তেনে হলে কিমান হ'ব চোৱাচোন x = যদি 4 বহোৱা তেনে হলে কিমান হ'ব x = 4 হলে 4 স্কয়ার 3 * 4 - 6 সৰি এটো মই ভুল কৰিছো ইয়াতে এটো -4 হ'ব লাগে ইয়াতে কিমান হ'ব তোমাৰ -4 হ'ব -4 হয়নে এটো এটা হিসাব কৰিছো তোমালোকৰ কিমান হ'ব 16 -
12 - 4 = 0 হয় ইয়াৰ ভ্যালুটো কিমান হ'ল 0 মানে কি x = 4 বহালে এই বহুপদ ৰাশিটোৰ মান কিমান হয় 0 হয় ঠিক আছে গতিকে x = 4 কে কি বুলি ক'ব এই বহুপদটোৰ শূন্য বুলি ক'ব তোমালোকে বুজি পাইছা মই কি ক'ব বিচাৰিছো মানে তোমাৰ x ৰ বা যেটো চলক কনসিডাৰ কৰিছা যেটো চলক তুমি কনসিডাৰ কৰিছা কোনো এটা বহুপদ ৰাশি সেই চলকটোৰ কি মানৰ কাৰণে কোনটো মানৰ কাৰণে সেই বহুপদ ৰাশিটোৰ শূন্য ভ্যালু হ'ব শূন্য মান পাবা সেই পইণ্টটো বা সেই x ৰ ভ্যালুটোকে কি বুলি ক'ব সেই বহুপদটোৰ শূন্য বুলি ক'ব বুজি পালা গতিকে এই বহুপদটোৰ শূন্য কি হ'ব x = 4 হয়নে এইটোই কি হ'ব বহুপদটোৰ শূন্য হ'ব গতিকে তুমি কি লিখিব পাৰা গতিকে x = 4 উক্ত px বহুপদটোৰ কি হ'ব শূন্য বুলি কোৱা হয় তোমালোকে বুজি পাইছা শূন্য বুলি কোনো এটা বহুপদৰ শূন্য বুলি ক'লে কি বুজা মানে যেটো x ৰ ভ্যালুৰ কাৰণে বা যেটো যেটো চলক তুমি কনসিডাৰ কৰিছা সেই চলকটোৰ যি মানৰ কাৰণে বহুপদটোৰ মান শূন্য হ'ব সেই ভ্যালুটোকে কি বুলি ক'ব সেই বহুপদটোৰ x ৰ সেই ভ্যালুটোকে সেই বহুপদটোৰ শূন্য বুলি কোৱা হ'ব ঠিক আছে গতিকে এইখিনি লিখি লোৱা এতিয়া তোমালোকৰ এইখিনি মই ইন্ট্ৰোডাকচন পঢ়াই দিলো পঢ়াই দিয়াৰ পিছত এতিয়া চোৱা এই চেপ্টাৰটোত মই কি তোমালোকৰ আলোচনা কৰিব চেপ্টাৰটোত প্ৰথম যেটো 2.1 চেপ্টাৰ আছে এক্সাৰসাইজ 2.1 আছে সেই চেপ্টাৰটোত কি আলোচনা কৰা হ'ব তোমালোকৰ যিবিলাক বহুপদ এতিয়া মই তোমালোকক এনে ধৰণে হিসাব কৰি দেখুৱাইছো নহয় বহুপদ এটা শূন্য কেনেকৈ উলিয়াব পাৰি বহুপদ এটাৰ ঘাত মাত্ৰা এইবিলাক কি বস্তু এইবিলাক কথা মই আলোচনা কৰিলো এতিয়া এই বহুপদসমূহকে বহুপদ ৰাশিসমূহকে তোমালোকে কাৰ্টেজিয়ান কোঅৰ্ডিনেট স্থানাংক জ্যামিতিৰ কথা পঢ়িছিলা ক্লাস 9 ত এই স্থানাংক জ্যামিতিত কেনে ধৰণে বহাব পাৰি এই বহুপদ ৰাশিসমূহ বুজি পালা x y অক্ষত কেনে ধৰণে বহাব পাৰি সেই বহুপদ ৰাশিসমূহ তাকে আমি কি কৰিম এই 2.1 এই এক্সাৰসাইজটোত আমি আলোচনা কৰিম আজি মই এটো ইন্ট্ৰোডাকচন ললো ইয়াৰ পিছত মই 2.1 টো তোমালোকৰ আলোচনা কৰিম লগতে এই যেটো স্থানাংক জ্যামিতিৰ পৰা কোনো এটা বহুপদৰ যেটো শূন্য হয় সেই শূন্যটো আমি কেনে ধৰণে উলিয়াব পাৰো কোনো এটা বহুপদৰ কিমানটা শূন্য থাকিব পাৰে বা কেনে ধৰণে শূন্যটো উলিয়াব পাৰি স্থানাংক জ্যামিতিৰ যেটো পদ্ধতি হয় সেই পদ্ধতিবিলাক আমি কি কৰিম 2.1 এক্সাৰসাইজত আমি আলোচনা কৰিম ঠিক আছে গতিকে আজিলৈকে তোমালোকে এই পৰিচয় হিচাপে বহুপদ ৰাশিৰ পৰিচয় হিচাপে এইখিনি কথাকে তোমালোকে জানি থোৱা নেক্সট ক্লাস মই আকৌ লম তোমালোকক গতিকে তোমালোকে ভিডিওবোৰ চাই থাকিবা এটা এটাকে আশা কৰিছো তোমালোকৰ পৰা সম্পূৰ্ণ সহযোগ পাম চেনেলটো চলাই লৈ যাবৰ কাৰণে আৰু আজিলৈকে এইখিনিতে ৰাখিছো আৰু কিবা প্ৰবলেম হলে তোমালোকে মোক কমেন্ট সেকশনত জনাবা মই তাত তোমালোকক ৰিপ্লাই কৰিব ট্ৰাই কৰিম ঠিক আছে আজিলৈকে এৰিছো see you in the next class thank you